বাড়ি ঘেরুয়াবি আরু ঘেরুয়াবি জাতি ভাই হতই ককাই হতই অনাও অসমীয়াক কেলৈনো বেচিছ আমাৰ অসমীয়াৰ মাটি ভাই ভাই বুলি চপালি কাল নিজেই খান্দি ললি জখিনিৰ খাল ভাই ভাই বুলি চপালি কাল নিজেই খান্দি ললি জখিনিৰ খাল ভাই হতই ককাই হতই ঘৰ ঘেৰুৱাবি বাড়ি ঘেরুয়াবি আরু ঘেরুয়াবি জাতি ভাই হতই ককাই হতই অনাও অসমীয়াক কেলৈনো বেচিছ আমাৰ অসমীয়াৰ মাটি অৰুণাচল মেঘালয় নাগালেণ্ড মণিপুৰ মিজোৰাম উত্তৰ পূৰ্বাঞ্চলৰ আটাইবোৰ ৰাজ্যতে ভূমি অধিকাৰ আছে তাত কোনো বহিৰাগতই মাটি বেচা কিনা কৰিব নোৱাৰে কিন্তু উত্তৰ পূৰ্বাঞ্চলত কেৱল দুখনেই ৰাজ্য ত্ৰিপুৰা আৰু অসম য'ত বিদেশী স্বদেশী সকলোৱে মাটি বেচা কিনা কৰি আছে ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ প্ৰভুত্ব সলনি ত্ৰিপুৰাত অনা ত্ৰিপুৰী আৰু অসমত অনা অসমীয়া দপদপনি চলে আমি সকলো একত্ৰিত হ'লে নোৱাৰো নে ল'ব ইয়াৰ সমাধানৰ উপায় দেশ যায় যায় জাতি যায় যায় ভাষা যায় যায় অসমতে অসমীয়াৰ আজি এনুৱা বিলাই অসমৰ সেউজী মাটি হেনো মাটি ধৰাত আজি চোন হ'লে গৈ অনাও অসমীয়াৰ ভেটি শস্য শ্যামলা গছে বনে ভৰা অসমৰ সেউজী মাটি হেনো মাটি ধৰাত আজি চোন হ'লে গৈ অনাও অসমীয়াৰ ভেটি দুদিনৰ পিছতে নলবনে বাৰু বাকী থকাখিনিও কাঢ়ি তেতিয়া কৰিবি কি ভাই হতই ককাই হতই ঘৰ ঘেৰুৱাবি বাড়ি ঘেৰুৱাবি আরু ঘেৰুৱাবি জাতি ভাই হতই ককাই হতই অনাও অসমীয়াক কেলৈনো বেচিছ আমাৰ অসমীয়াৰ মাটি দেশ জাতি মাটি সুৰক্ষা দিয়াৰ স্বাৰ্থত অসমত বহুতো জাতীয় সংগঠন হ'ল এইটো ভাল কথা কিন্তু হাতাম পুৰুষীয়া অসমীয়া একতাৰ জৰিডাল যাতে ছিঙি টুকুৰা টুকুৰি নহয় তাকো চকু দিয়াৰ সময় হ'ল দেশ জাতিৰ বাবে শত শতজনৰ শ্বহীদ হ'ল কিন্তু জাতিটো এতিয়াও সুৰক্ষিত নহ'ল এতেকে জাতিটো এনে বিপদৰ কালত ভাগ ভাগ হৈ থকা অসমীয়া একত্ৰিত হোৱাৰ সময় হ'ল নহ'লে তাহানিতে ভূপেন হাজৰিকাদেৱে গাই যোৱা আজিৰ অসমীয়াই নিজক নিচিলিলে অসম ৰখাতলে যাব বোলা কথাষাৰো যেন সময় সমাগত হ'ব দেশ যায় যায় জাতি যায় যায় ভাষা যায় যায় আহৈ ভাইহঁত একেলগে ওলাই সংগঠন খুলিছ ভাগে ভাগে কৰি নিজতেই ভাগ ভাগ হলি হাতাম পুৰুষিগা একতাৰ জৰিডাল টুকুৰা টুকুৰি কৰি সংগঠন খুলিছ ভাগে ভাগে কৰি নিজতেই ভাগ ভাগ হলি
হাতাম পুৰুষিগা একতাৰ জৰিডাল টুকুৰা টুকুৰি কৰি দুদিনৰ পিছতে কাল সতৰুৱে নাহিবনে বাৰু খেদি তেতিয়া কৰিবি কি ভাই হতৈ ককাই হতৈ ঘৰ ঘেৰুৱাবি বাৰী ঘেৰুৱাবি আৰু ঘেৰুৱাবি জাতি ভাই হতৈ ককাই হতৈ অনাম অসমীয়া কেলৈনো বেচিছ